গাইছ আমাৰ আখিলে আৰু মই আজি চুলি কাটিব যাম। মোৰ চুলিগিলাৰ অৱস্থা চাইছোঁ। মোৰ চুলিগিলা বহুত দীঘল হৈছে আৰু আমাৰ আখিলৰ ছাইডটো কেনেকুৱা হৈছে, বহুত বেয়া দেখা হৈছে। আৰু আখিলে আৰু মই আজি বহুত দূৰত যাম, খগাত যাম বিয়া খাবলৈ। এতিয়া গাড়ীখন ওলাই কিনে আমি দুটাই যাম চুলি কাটিব। নাকিল চুলি কাটবা क्या चुली काटा हैं तुम বিয়া খাবা যাবি বিয়া খাবা যাবি যো আমি এতিয়া চুলি কাটিব যাম। চুলি কাটিব যাবা ৰেডি। আখিলৰ চুলিগিলা কাটিব বহুত বেয়া হৈছে চুলিবিলাক আৰু মোৰবিলাক দিগদাৰ হৈছে। কাটি আহিলে বিয়া খাব যাম আজি। খগা কাটটাকে বিয়া খাব যাবি। মামা আর ঘর না নানা আর ঘর দে চুলিবিলাক কাটি আহো আহি এতিয়া সন্মুখ পালোঁ। পালাৰৰ সন্মুখে ইগ্ৰামৰ মোচন দেখা পাইছে নে? ইগ্ৰামৰ তাৰ গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈছে। গাইজ আহি পালোঁ আমি পাৰ্লাৰখনৰ আগত। মই পাৰ্লাৰখনৰ আগত থিয় দি আছোঁ। আৰু পাৰ্লাৰখন হৈছে আজমিল হেয়াৰ কাটিং পাৰ্লাৰ বা আমাৰ চোটলা চক চাৰিআলিৰ পৰা ইফালে বৰঘোপা চাইডে আহিব লাগে পাৰ্লাৰখনলৈ। তো গাইজ ৰখাতে একদম মাথা নষ্ট হৈ গৈছে মোৰ। মোটামুটি বহু সময় টাইম ৰখিলোঁ। ৰাতিপুৱা 8টা বজাৰ পৰা আহিছোঁ। এতিয়া ইয়ালি কেইটা বাজিল? এতিয়াতো 10টা 7 হ'ল। গতিকে গাইজ চাই লওক কিমান সময় ৰখিলোঁ। একদম মাথাটো নষ্ট হৈ গৈছে। বিয়া খাব যাব লাগিব এইফালে খগাত। আমাৰ আখিলৰো একদম ধৰভৰ লাগিছে না আখিল। গাইজ এই জেন্টছ পাৰ্লাৰখনত ইমান মানুহ হয় তাৰমানে আচৰিত। আৰু যদি তাৰমানে ইয়াতে চুলি কাটিব লগা হ'লে 3 ঘণ্টামান আগতে আহি কিনে লাইন পাতি থাকিব লাগিব তাৰমানে সেনেহান কণ্ডিশ্যন মানে। সেইকাৰণে মই বহুত সময় ৰখিলোঁ। কিন্তু ৰখাতে মোৰ বহুত বেয়া লাগিছে। তথাপিতো উপায় নাই, কাৰণ অলপ চুলি দাড়িকেইটা বেয়া হৈছে। অলপ বনাই যাওঁ। কিমান সময় ৰখিলি ইয়ালি? মোৰ মোটামুটি 1 ঘণ্টা মানে হ'ল। 1 ঘণ্টা মানে হ'ল? মোৰ মোতকৈ পিছত হৈছে দে। মোৰ মোটামুটি 2 ঘণ্টামান হ'ল। ইমান সময় ৰখিলোঁ। ইমান ভিৰ কিয়? আৰু 4জনমান গ'লে টাইম দি গ'ল আৰু 4জনমান কেইটা বজাত আহিব লাগিব। ইমান ভিৰ কিয়? ভিৰ বহুত ভিৰ। তাৰমানে আগত এখন পাৰ্লাৰ আছিল না, এখন প্ৰব্লেম হ'ল। সেইকাৰণে এখন পাৰ্লাৰতে চবেই আহে। আগৰ পাৰ্লাৰখনত মানুহ নাই। আগত আৰু এখন আছে আমাৰ মেইন চকত। মানে এনেই চুলি কাটিবলৈ বৰ ধুনীয়াকৈ দিয়ে। চুলি কাটাত ভাল হয়, সেইকাৰণেতো কাষ্টমাৰ বহুত আহে। আৰু পইচা পাতিত লাগি নাথাকে চুলিটো, সেইকাৰণে ভাল আৰু আমাৰ কাৰণে ভাল। সেয়ে তো গাইজ ময়ো বহুত সময় ৰখিলোঁ। মোটামুটি 2 ঘণ্টা 7 মিনিট 8 মিনিটমান হ'ল। বহু সময় ৰখিলোঁ। মই তাৰমানে এখন বিয়া আছে খগাত, বিয়াত যাব লাগিব। মোটামুটি 12টাৰ আগত যাব লাগিছিল। মোৰ বহুত লাগতিয়াল বিয়া এখন, বিৰাট দৰকাৰী বিয়া আছিল, সোনকালে যাব লাগে। তো ইমান সময় মানে ধৈৰ্য নোহোৱা গৈছে। তথাপিতো ৰখি আছোঁ আৰু উপায় নাই, কাৰণ বিয়া এখনত যাব লাগিব। সেই বুলি ৰখি আছোঁ আৰু মানে চিন্তা হৈ গৈছে কেতিয়াবা হয়। আৰু কিজানি বেছি সময় নালাগে আৰু অলপ সময় লাগিব। ৰখি আছোঁ। তো গাইজ বহু সময়ৰ পিছত এই দাদাজনে চিট পালে, কাৰণ মোতকৈ বহুত আগতে আহি কিনে ৰখি আছিল। আৰু ইয়াৰ পিছত আছে আমাৰ হিয়ালিও বহুত সময় ধৰি ৰখি আছে। আৰু হিয়ালিৰ পিছতহে আমাৰ আৰম্ভ হ'ব আমাৰ আখিলৰ আৰু মোৰ। আৰু হিয়ালি একদম কেনেকৈ নাচাগে, একদম চাফা হৈ আছে। ইও বেটা বোলো ক'ৰবাত যাব। তো গাইজ এইবাৰ আমাৰ আখিলৰ চুলি কাটিব লাগিব, কাৰণ সি সৰু ল'ৰা, তাৰ অধৈৰ্য হৈ গৈছে। সি বহুত সময় হৈ গ'ল না, সেইকাৰণে তাক কাটিব দিছে আগতে। নাচাগে আৰু কি ধুনীয়া কৰি চুলি কাটিব দিছে। আমাৰ আখিলে কিন্তু এটা গুণ ভাল, যদি চুলি কটা কথা কোৱা যায় তাৰ গাটো নাচাং উঠি যায়। সি বহুত ভাল পায় চুলি কাটি।
তো গাইজ বহুত সময়ৰ পিছত চুলিকেইটা কাটিলোঁ ৰখি আৰু এই জেন্টছ পাৰ্লাৰখন হৈছে বৰপেটা জিলাৰ চোটলাগড় যিটো চাৰিআলি চক বজাৰ আছে, চাৰিআলি চক বজাৰৰ পৰা একদম বৰগোপা চাইডে আহিব লাগে। এইটো যিটো একদম ডাইৰেক্ট এইটো সৰ্থেবাৰী লাইনৰ ৰাস্তা আৰু এই ৰাস্তাটোৰ পৰা অলপমান আহি কিনে এই পাৰ্লাৰখন পায় আৰু এই পাৰ্লাৰখনৰ মালিকজনৰ নাম হৈছে আজমিল আলী আৰু মোৰে ভতিজা ল'ৰা হয় আমাৰ গাঁৱৰে। আৰু পাৰ্লাৰখন বেছি ডাঙৰ নহয়, সৰু পাৰ্লাৰ, কিন্তু সৰু পাৰ্লাৰ হ'লেও কিন্তু মানুহ বহুত হয়, অজস্ৰ মানুহ হয়। মানুহৰ কাৰণে তেওঁ টাইমে দিব নোৱাৰে, তাৰমানে এনেকুৱা মানুহ হয়। গাইজ এই ল'ৰাজনৰ নিশ্চয় আপোনালোকে গম পাইছে ভিৰ ইমান কিয় হয়। নিশ্চয় বহুত ধুনীয়া চুলি কাটে আৰু বহুত কম পইচা, বেছি পইচাও নহয়। আৰু কিছুমান পাৰ্লাৰত চুলি দাড়ি কাটিব গ'লে একদম মানে ডকাইতৰ নিচিনা টকা লয়। গতিকে এইখন পাৰ্লাৰত তেনেকুৱা নহয়, বহুত কম মূল্যত বহুত ধুনীয়া চুলি দাড়ি কাটে। গতিকে আপোনালোকে আহক, বিশেষকৈ আমাৰ চোটলাগড় ওচৰে পাঁজৰে যিবিলাক গাঁও আছে সেই গাঁৱৰ মানুহখিনিৰ কাৰণে বেছি সুবিধাজনক, কম পইচাত বহুত ধুনীয়া চুলি দাড়ি মানে সময়টো নাপায়, অলপ আগ ধৰি আহিব লাগিব ইয়াতে চুলি দাড়ি কাটিব লগা হ'লে। যি কি নহওক মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে লাইক কমেণ্ট কৰিব। আৰু যিটো মোৰ ফেচবুক পেজ আছে আতিকুৰ ৰহমান বুলি, সেইটো আপোনালোকে প্লিজ ফ'ল' কৰিব। আৰু এটা ইউটিউব চেনেল আছে মোৰ আতিকুৰ ব্লগছ আছাম বুলি, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।